এইটো কি বস্তু ধৰিব পাৰিছেনে বাৰু? এয়া হ'ল ৰঙালাও ফুল আৰু পিছফালখিনি মই আঁতৰাই ল'লোঁ। এয়া এনেকৈ লাগি থাকে পিছফালটো, এইটো মই গুচাই লৈছোঁ। এই বস্তুটো নাখায়। আৰু আপোনালোকে ৰঙালাও ফুল খাইছেনে বাৰু? খুব ভাল লাগে ৰঙালাও ফুল খাই। আহক আজি ৰঙালাও ফুলৰ বৰ বনাওঁ। আৰু তাৰ বাবে মই এয়া লৈছোঁ অলপ বেচনখিনিত নিমখ হালধি আৰু কেইটামান কালজিৰা দিছোঁ আৰু ভালদৰে ফেটি লৈছোঁ। আৰু অলপ ডাঠ হ'ব লাগিব, একদম বহুত পাতল হ'লে ফুলটোত লাগি নাথাকে। আৰু ইয়াৰ পিছতে এখন কেৰাহী লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে মই ঢালিছোঁ সৰিয়হৰ তেল। তেলখিনি গৰম হয় মানে মই এয়া ফুলপাহত এনেদৰে বেচনটো লেটিয়াই লৈছোঁ। বেচনটো লেটিয়াই লোৱাৰ লগে লগে ফুলপাহ পূৰা বেচনৰ লগত মিলি গ'ল ধুনীয়াকৈ। আৰু এয়া তেল গৰম হ'ল, ইয়াতে মই ফুলখিনি দি দিম। এয়া চাওক ফুলপাহ এনেদৰে ধুনীয়াকৈ ভাজ খাই গৈছে। বেচনটো লেটিয়াই পেলাই এনেদৰে ঠাণ্ডা দিনত আৰু যদিহে আপোনালোকে নাই খোৱা ৰঙালাও ফুল এনেদৰে বনাই খাব, খুব ভাল লাগে খাই।